हाय हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आशा करूँ আপোনালোক সকলোৰে ভাল মোৰো ভালে এঠাইত যাব ওলাইছোঁ মানে আজি এটা সাৰপ্ৰাইজ দিব গৈ আছোঁ আমাৰ ফ্ৰেণ্ড এজনীক আমি যাম বুলি কোৱা নাই মই আৰু এটা ফ্ৰেণ্ড যাম কোন যাম আপোনালোক একবাৰ দেখামে তো তাক একো ফোন কৰা নাই একো খবৰে লোৱা নাই মানে ক'ত আছে ক'ত নাই গৈ ঘৰত ব্লগ পাওঁ নে নাপাওঁ একদম গম পোৱা নাই হঠাতে দুইটাই ওলাইছোঁ ভাবিছোঁ তাইক সাৰপ্ৰাইজ এটা দিওঁ তো চাওঁ বাৰু তাই ঘৰত আছে নে থাকিব লাগে বৰ্তমান তাই দুদিন আগত ফোন কৰোঁতে এইকেইদিন ঘৰতে থাকিম বুলি কৈছিলে তো আৰু সেই আৰু চাওঁ আৰু কি হয় লগ পাওঁ নে নাপাওঁ লগ পাব লাগে আৰু পজিটিভ হৈ ওলাই যাওঁ যাতে তাইক লগ পাওঁ ঘৰতে সেই আৰু বাকী মই এতিয়া ৰুমৰ পৰা ওলাই দিওঁ আৰু যোৱাৰ আগত ওপৰত আহিছোঁ এই ফুল ল'বৰ কাৰণে মোৰ মানে ফ্ৰেণ্ড এটা কৈছে তাইক বোলে এই ফুল লাগে তো এয়া ইয়াৰ পৰা দুডালমান ছিঙি লৈ যাওঁ এইখিনি বাৰু ছাতৰ ওপৰত এনে হৈ আছে চাওকচোন ৰুমৰ পৰা বাছ ষ্টেণ্ডলৈ ৰিক্সাত আহিলোঁ আৰু এয়া বাছত উঠি এতিয়া গৈ আছোঁ বাৰু তো এতিয়া ৰিক্সাৰে গৈ আছোঁ বাকী আৰু পাম অকণমান আছে দেখাই আছোঁ তাৰ ৰিয়েকশ্যন বাৰু কি হয় গম নাপায় এতিয়ালৈ তাইও গম নাপায় তো আৰু লগত ফোন আছে দেখাই আছোঁ ৰ'বা এয়া নাৰ্গিছ একেলগে যাই আছোঁ ই ৰিক্সাত ছাৰপ্ৰাইজ দিবা এইটো পূৰ্ণিমা তাই ৰিয়েকশ্যন কিয় গম নাপা ফোনত নাথাকে আকৌ মানুহ এতিয়া কেনে লাগছি আহিছোঁ নে হঠাৎ ভুটুং দিছোঁ নাই এতিয়া আমাৰ হঠাৎ দেখি মূৰ্তি ভাঙিব মন গৈছে নেকি এইফালে খাবৰ কাৰণে দিছে আমাৰ ভনীমাই তো এতিয়া পূৰা লেকচাৰ দি এইবিলাক খাওঁ আৰু এইফালে মানে একেলগে এতিয়া পাকঘৰত সোমাওঁ তাইক মানে আৰু একলাই মানে চব বনাব চনাব নিদিওঁ আৰু আমি একেলগে কথা পাতি বনাই মেলি কিবা এটা খাই যাম বুলি ভাবিছোঁ এয়া পাকঘৰত এটা হেল্পাৰ নি হেল্প কৰিয়ে আছে আৰু এইফালে মানে হাজবেণ্ডক খবৰ দি আছে যে আমি আহিলোঁ হঠাৎ চফিকুল নাই সি গুৱাহাটী গৈছে তো এয়া আৰু দেখাই আছোঁ বাৰু কি কৰি আছে সিহঁতে পিঠা নাৰ্গিছে পিঠা বনাব তাই চাহ বনাব আৰু মই ভিডিঅ' বনাই খাম বাকী এইখিনি ভাল লাগছে পানীৰ সুবিধাটো ধুনীয়া বেচেৰি চাউল ধুই থৈ দিছিল কমকৈ আমি আহিলোঁ বেছিকৈ দিব লাগিব এইফালে এয়া ভনীমা চাহৰ যোগাৰ দিছে তাকে চাহ খাওঁ এতিয়া নাই যোগাৰ নাই পিঠা পনা বনাই দিছে আৰু একো যোগাৰ নাই দেখা নাই এই দেখা নাই এনেকৈ সংসাৰ কৰিছে আমি কানিলে এপি পাইছোঁ বিচাৰি দেখাই নাপালা ইমানকেইটা লাগি আছে কিন্তু দেখা নাপালা আৰু এইটো মই লাষ্ট কিবাকৈ এইফালে এতিয়া আমি চব্জি কাটি আছোঁ ভনীমাক মানে বনাই মেলি এসাঁজ খুৱাই থৈ যাম আৰু আমি আজি পঞ্চমৃত নেকি পঞ্চমৃত খুৱাব আহিছোঁ ঠিক আছে আমি আজি পঞ্চমৃত খাম কণী যদি পাঁচবিধ হ'ব আমি শুই দিম দে সাজ বৰা এটা এটা এইফালে মই চলাই আছোঁ আলু এয়া নাৰ্গিছৰ প্ৰিয় ফুল আৰু এয়া এই আমাৰ দুইটাৰে প্ৰিয় জহা ফুল আৰু এইফালে আদা নহৰু অঁ দাৰ্জিলিঙত যাওঁতে আমি ফুল আহি পেলাই বনাইছিলোঁ নেকি তই বনাইছে মই পিছত বনালোঁ নেকি এইফালে এয়া পনীৰ ফ্ৰাই কৰি আছোঁ আৰু এয়া তাই বনোৱাখিনি মানে মই নেদেখালোঁ সেইকাৰণে কৈ আছে মই এইখিনি দেখাইছোঁ নহয় তাই কি বনাইছে জানা ভোগ হয়তো গৰম হৈছে এতিয়া দেখাব নৰম মই বনাই লওঁ আৰু বনাইছে ভাত কেৰেলা তাইক ভাল বস্তু বনাব নিদিলোঁ তাৰমানে আৰু মই মানে পনীৰ বনাম আৰু এই কণী বনাম ইফালে আছে দাইল এবাৰ দেখাইছোঁ নাৰ্গিছে এবাৰ পনীৰ বনাব মই ফ্ৰাই কৰিলোঁ মই দেখাই দিছোঁ দে পুৰা পাইছে দি তই বনোৱা পনীৰ ফ্ৰাই কৰিছোঁ বনালা কোনোবা ভিডিঅ' দি দেখালোঁ কোনোবা সেনা হ'লে আৰু নালকে বাকী চাওক ভনীমাই আমাক দেখাই আছে বস্তু কি মৰম লগা ডলা সৰু সৰু মৰম লাগছে অঁ মানে এটা সেয়া নাৰ্গিছৰ সদৰ পিঠা চিঠা থবাই বৰ ভাল লাগিব সজাই থবা বাকী এইটো আমাৰ ভনীমাৰ ড্ৰয়িং ৰুম আৰু এইটো হৈছে তাইৰ বেডৰুম অৱস্থা মানে কি আমি আহি পেলাই ইফাল সিফাল কৰাৰ কাৰণে অলপ হ'ল ঠিকেই আছে বাকী একদম
ধুনীয়াকৈ ৰাখছে বস্তুগিলা ভাল লাগছে আৰু এইফালেতো আপোনালোকে দেখাই পাইছে ডাইৰেক্ট কিটচেনটো আছে এয়া কিটচেন আৰু এইফালে ধুনীয়াকৈ বাহিৰত যাব পৰা এটা ধুনীয়া পৰিৱেশ এয়া বাথৰুম লেটৰুম এয়া আৰু ভাল লাগিছে আৰু ঠাইটো কি আৰু ৰুম আছে ৰ'ব দেখাই আছোঁ ইয়াতো এটা ৰুম আছে আৰু এইফালে আছে সিহঁতৰ টিভি ৰুম এইটো টিভি ৰুম এইফালে ইয়াত তাইৰ ৱাশ্বিং মেচিনটো আৰু এয়া হৈছে তাইৰ বাহিৰৰ পৰিৱেশ আৰু এই বাৰান্দাখন একদম ফুলেৰে ভৰ্তি হৈ আছে ফুলবিলাক প্ৰায় মৰিয়ে গৈছে মানে ফুলা শেষ হ'ল সেইকাৰণে এইডাল মোৰ ৰুমত থকা ফুলডাল দেখালোঁ আপোনালোকক বাহিৰৰ পৰিৱেশ পিছফালৰ পৰিৱেশ সেয়া আৰু বাকী এতিয়া অকণমান লেকচাৰ মাৰোঁ আমি আটাইকেইটাই মানে সেইফালে ভাত চাত হৈছে আৰু অকণমান বাকী অকণমান এতিয়া লেকচাৰ পকাওঁ আমাৰ ভাত ৰেডি হৈছে আৰু তলত আনি লৈছোঁ মানে তলত বহি খাম ভাত আৰু কি আছে বাৰু দেখা পাইছে আপোনালোকে এতিয়া জাষ্ট নেমু আৰু এই জলকীয়া লৈছোঁ আৰু আছে বোলে ভনীমা কৈছে হোৱা নাই ৰ আৰু এয়া আমাৰ ভাত আৰু এয়া আমাৰ পঞ্চামৃত এই ভনীমাক খুৱাম এতিয়া হাঁহি তাই যে পাপৰ পনীৰ ভাতকেৰেলা ভাজি আমৰ আচাৰ নেমু কণী আৰু ফুল আৰু দাইল অকণমান লৈছোঁ মানে জিভাৰ পানী পৰিছে এনেকৈ ভাতবোৰ দেখা পায় গোটেইখিনি ভাল পোৱা বস্তু এয়া আৰু ভোল খাই ভাল পোৱাৰ কাৰণে ভোলৰ ফ্লেভাৰটো আহিবৰ কাৰণে কণীকেইটা ভোলত দিছোঁ এয়া আৰু এয়া আমাৰ মৰম আৰু এয়া লোৱা সেইকেইটা বোলে খাই হৱাই দে তাই আৰু মানে ভনীমাক লাগি ছাৰপ্ৰাইজ আছে কি জানো তাই মানে আমি অহাৰ কাৰণে ইমান আঁতৰে নেকি মাংস চাংস আমি মেডিচিন নাখাওঁ বুলি কৈছোঁ কিবা মেডিচিন খাই থকা বুলি কৈছোঁ মানে মই ইমানে আনকি মই মিছাকৈ বিদ্যা খাইছোঁ যে মই মাংস খোৱা নাই আৰু কিবা মেডিচিন এটা খাই আছোঁ তাই বহুত বাৰ ফুটছি লাষ্টত মাংসটো কেঞ্চেল নহ'লে ইমান আঁতৰে নেকি তই ইমান আলেনি লগাইছে কি দেখে আৰু খানা খাব আহিম চকুন আছে কিবা মোৰ গোটেই ওলাব এতিয়া এবাৰ খানা খাব আহিম নে তেতিয়া খাম দে হাঁহৰ মাংসৰে ভাত খাই যাম এইফালে মানে বিচনাত বাগৰি আছোঁ দেৰিয়ে হ'ল 5:30 হ'ব এতিয়া ওলাম আৰু ইয়াৰ পৰা কিন্তু যাবৰ ইচ্ছা যোৱা নাই একেলগে লগ পালোঁ পুৰা কথা চথা পাতিলোঁ নে তো যাবই মন যোৱা নাই পুৰা লেকচাৰ মাৰিলোঁ এতিয়া আৰু লাহে লাহে ওলাই থাকোঁ আৰু ইয়াৰ পৰা এইফালে এটা যাব মন নাই নেকি মানে বিচনাৰ পৰাই নুঠা হৈছে মই এটা মৰি আছোঁ যোগ মই সুদূৰ নলবাৰী যাব লাগিব তই পাবিয়ে বাইহাটা চাৰিআলি এয়া যোৱাৰ আগত চাহ আনি দিছে আৰু সেইফালে ঠাণ্ডা দিছে মই মানে ঠাণ্ডাৰ যোগ্য নহ'লোঁ নে কি মই তাই গৰম মানুহ তো ঠাণ্ডা আৰু মোৰ আৰু জীৱন মানে মই চাহ খাম বুলি কৈছোঁ ঠাণ্ডা খালি মোৰ মুখত নালাগে আৰু এতিয়া ওলালোঁ দুইটাই যাবৰ কাৰণে এইফালে ভনীমা তাই কিবা চাই আছে আৰু এয়া আমাৰ লোকেশ্বৰী মানে ষ্টাইল কৰি আছে দে ভনীমা যোৱাৰ আগত বাই 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 ভাল লাগিল আজি নাখোৱা আকৌ থাকাকৈ আহিম বাৰু তাই মানে থাকিবৰ কাৰণে পুৰা জোৰ কৰি আছে কিন্তু আজি নহ'ব হঠাৎ আহিলোঁ যিহেতু পিছত আহিম একদিন সেয়াই আৰু এইবাৰ মানে চফিগুলি আমাক চকলত থ'বৰ কাৰণে যাব তো এয়া গধূলিও হৈছে আৰু অকণমান এইফালে নামিলোঁ বাছৰ পৰা আৰু এইখিনি ল'ব আহিছে তো এতিয়া গৈ আছোঁ মই মানে আজি নাহোঁ বুলি মিছাকৈ কৈ আছিলোঁ মানে টেনশ্যনত লাগিছিল মানে দেখা পাহে মোৰ হাঁহিটো হৈছে হয়নে ৰুম আহি পালোঁ বাৰু আৰু আহোঁতে মানে বজাৰত এটা বস্তু দেখা পাই ভাবিলোঁ লৈ যাওঁ চাওঁ কেনেকুৱা হয় ফল এটা পালোঁ পানী ফল বুলি কৈছে নামটো তো পোৱা 30 টকা তাকে ভাবিলোঁ 10 টকাৰ কিবা অকণমান দিয়ক বুলি সেই 10 টকাৰ লৈ আহিলোঁ অকণমান ভাবিছোঁ টেষ্টটো বা কেনেকুৱা তো চাবচোন দেখিলে আপোনালোকৰ খাব মন যাব মানে দেখাতে কিবা মৰম লগা কালাৰটো ইমান মৰম লগা সেইটো কাৰণে আনিলোঁ কি দেখাই আছোঁ ৰ'ব আপোনালোকক চাওকচোন ইমান মৰম লগা মই ফাৰ্ষ্ট টাইম দেখিছোঁ মানে এই পানী ফলটো আৰু ফাৰ্ষ্ট টাইম আজি টেষ্ট কৰিম আগতে কিন্তু গম পোৱা নাছিলোঁ আপোনালোকে চাগে বহুতে খাই পাইছে আৰু যিসকলে খাই পোৱা নাই মই বাৰু এতিয়া খাই টেষ্টটো কৈ দিম কেনেকুৱা হয় কিন্তু চাওকচোন দেখিলেই কিবা মৰম লগা কালাৰটোৰ কাৰণে খাওঁ লাগে তো ইয়াৰে এটা বাৰু টেষ্ট কৰোঁ মই
ধুনীয়াকৈ ধুই ল'লোঁ এতিয়া টেষ্ট কৰিম মই খাই পাইছোঁ এইটো আমাৰ ঘৰৰ বাৰীতে আছিলে এইডাল গছ নামটো মই এতিয়া পাহৰিলোঁ এতিয়া পানী ফল বুলি আজি গম পালোঁ কিন্তু আমি এটা বেলেগ নামেৰে জানো আৰু মই মানে যেতিয়া খাইছিলোঁ আমাৰ গছত যিটো আছিল পূৰা গ্ৰীণ কালাৰৰ হয় এইটো পিংক কালাৰ মানে এইটো দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ মোৰ নামটো এতিয়া মনত অহা নাই যে নামটো যদি পিছত মনত পৰে মই ভিডিঅ'টো যেতিয়া আপলোড কৰিম ধুনীয়াকৈ লিখি দিম আমি কি কৈছিলোঁ বা আপোনালোকে কি বুলি কয় ফলটোৰ নামটো ক'বচোন ট্ৰাই কৰিছোঁ আৰু নামটো মনত আহে নেকি নাই অহা আমি কিবা থোলা জাম বুলি কৈছিলোঁ এইটো কিবা মাহঁতৰ মুখত শুনিছিলোঁ আৰু থোলা জাম এনেকৈ কৈছিলে তো খাইছিলোঁ একদম গ্ৰীণ কালাৰৰ আৰু এইটো আজিহে গম পালোঁ যে পানী ফল হয় ইয়াৰ নাম বাকী টেষ্টটো ধুনীয়া টেঙা নাই মিঠাই হয় অকণ পানী লাগে আৰু মিঠা লাগে সেইকাৰণে চাগে পানী ফল ধুনীয়া লাগিছে খাই বাকী আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ দেখালোঁ গোটেইখিনি দিনটো কি কৰিলোঁ তাইৰ ঘৰত গৈ তাইক দিলোঁ ছাৰপ্ৰাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই মোৰ ইউটিউব চেনেলটো বাকী আৰু আজিলৈ বাই বাই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ